অতি গুৰুত্বপূৰ্ণ খবৰ মমতা বেনাৰ্জীয়ে এবাৰ কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনাইছে পশ্চিমবংগত এনআৰসি কাৰ্যকৰী হ'বলৈ নিদিও অৰ্থাৎ নিদিয়াৰ সংকাৰ প্ৰদান কৰিছে মোদী চৰকাৰক আৰু সমান্তৰালভাৱে যিসকল লোক অৰ্থাৎ পশ্চিমবংগৰ যিসকল লোক আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈছে আৰু সুবিধাৰ পৰা বঞ্চিত হৈছে সেই সকল লোকৰ বাবে এতিয়া হুকিয়াকৈ ৰাজ্য চৰকাৰ অৰ্থাৎ পশ্চিমবংগ মমতা বেনাৰ্জী চৰকাৰে হুকিয়াকৈ আধাৰ কাৰ্ড প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে আৰু সমান্তৰালকৈ ডিটেনশন কেম্প আৰু এনআৰসি কাৰ্যকৰী হ'বলৈ নিদিও বুলি মোদী চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনাইছে মমতা বেনাৰ্জী আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ পশ্চিমবংগত এনআৰসি কাৰ্যকৰী হ'বলৈ নিদিও বুলি সংকাৰ দিছে মমতা বেনাৰ্জী আমি কেন্দ্ৰীয় চৰকাৰৰ জোৰ জবৰদস্তি মানি নলওঁ পশ্চিমবংগত এনআৰসি ডিটেনশন কেম্প হ'বলৈ নিদিও ৰাজ্যবাসীক হুকিয়াকৈ আধাৰ কাৰ্ড প্ৰদান কৰা হ'ব মোদী চৰকাৰক প্ৰত্যাহ্বান মমতা বেনাৰ্জীৰ এটা ডাঙৰ খবৰ যিসকলৰ আধাৰ কাৰ্ড নিষ্ক্ৰিয় হৈছে তেওঁলোকে লাভ কৰিব হুকিয়া আধাৰ কাৰ্ড ৰেশন কাৰ্ডৰ পৰা জাতিৰ প্ৰমাণ পত্ৰলৈকে নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰিব পশ্চিমবংগ চৰকাৰে আধাৰ কাৰ্ডক লৈ কেন্দ্ৰীয় চৰকাৰে অন্যায় কৰাৰ অভিযোগ আৰু মানুহৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ মমতা বেনাৰ্জী আৰু পশ্চিমবংগ চৰকাৰে আনিছে আধাৰ গ্ৰিভেন্স পৰ্টেল যি পৰ্টেলৰ জৰিয়তে আধাৰৰ পৰা বঞ্চিতসকলে কৰিব পাৰিব আবেদন আৰু ৰাজ্য চৰকাৰে সেই সকল লোকক প্ৰদান কৰিব আধাৰ কাৰ্ড পশ্চিমবংগত এনআৰসি হ'বলৈ নিদিও বুলি কৈছে কেন্দ্ৰীয় চৰকাৰৰ যি জোৰ জবৰদস্তি এইবিলাক মানি নলওঁ ইয়াত এনআৰসি ডিটেনশন কেম্প হ'বলৈ দিয়া নহ'ব সংকাৰ দিছে মমতা বেনাৰ্জীয়ে ৰাজ্যবাসীক হুকিয়াকৈ আধাৰ কাৰ্ড প্ৰদানৰো আশ্বাস প্ৰদান কৰিলে মোদী চৰকাৰক কেন্দ্ৰীয় মোদী চৰকাৰক প্ৰত্যাহ্বান এতিয়া মমতা বেনাৰ্জীৰ যিসকলৰ আধাৰ কাৰ্ড নিষ্ক্ৰিয় হৈছে তেওঁলোকে লাভ কৰিব হুকিয়া কাৰ্ড পশ্চিমবংগত ৰেশন কাৰ্ড বা জাতিৰ প্ৰমাণ পত্ৰলৈকে নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰিব মমতা বেনাৰ্জী চৰকাৰে আধাৰ কাৰ্ডক লৈ অন্যায় কৰিছে কেন্দ্ৰীয় চৰকাৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে এক প্ৰকাৰে সংকাৰ প্ৰদান কৰিছে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত সংকাৰ প্ৰদান কৰিলে পুনৰবাৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী এইগৰাকী মমতা বেনাৰ্জীয়ে আমি কেন্দ্ৰীয় চৰকাৰৰ যি জোৰ জবৰদস্তি জাপি দিয়া কিবা আইন আমি মানি নলওঁ বা আমি নস্যাৎ কৰিম বুলি সংকাৰ দিছে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে মোদী চৰকাৰক পুনৰবাৰ কৈছো পশ্চিমবংগত এনআৰসি কাৰ্যকৰী হ'বলৈ দিয়া নহ'ব বুলি সংকাৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ যি জোৰ জবৰদস্তি আমি মানি নলওঁ বুলি কৈছে পশ্চিমবংগত এনআৰসি ডিটেনশন কেম্প হ'বলৈ নিদিও ৰাজ্যবাসীক হুকিয়াকৈ আধাৰ কাৰ্ড প্ৰদান কৰা হ'ব যেহেতু বহু সংখ্যক লোকেই ৰাজ্যৰ বা পশ্চিমবংগতো বহু সংখ্যক লোকে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈছে আৰু আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হোৱা মানি ৰেশন কাৰ্ড হওক বা অন্যান্য যিসমূহ সুবিধা সকলোৰ পৰা বঞ্চিত হৈ পৰে গতিকে যিসকল লোক আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈছে এতিয়ালৈকে আধাৰ কাৰ্ড লাভ কৰা নাই কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ড প্ৰদান কৰা নাই সেই সকল লোকে লাভ কৰিব পৰাকৈ সুবিধা চৰকাৰী সুবিধা নাগৰিকৰ সুৰক্ষা সুৰক্ষিত অধিকাৰ সুৰক্ষিত হ'ব পৰাকৈ ৰাজ্য চৰকাৰ অৰ্থাৎ পশ্চিমবংগ মমতা বেনাৰ্জী চৰকাৰে এক বিশেষ পন্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে য'ত আধাৰ গ্ৰিভেন্স পৰ্টেলৰ জৰিয়তে পশ্চিমবংগ চৰকাৰে এটা পৰ্টেল মুকলি কৰিছে যি পৰ্টেলত এতিয়া আবেদন কৰি যিসকল লোক আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈছে তেখেতসকলে আধাৰ কাৰ্ড লাভ কৰিব বুলি ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে পুনৰবাৰ কৰিছে এটা ডাঙৰ খবৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰবাৰ মমতা বেনাৰ্জীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনা পৰিলক্ষিত হৈছে সংকাৰ দিছে যে পশ্চিমবংগত কোনো পধ্যেই এনআৰসি কাৰ্যকৰী হ'বলৈ দিয়া নহ'ব ডিটেনশন কেম্প হ'বলৈ দিয়া নহ'ব বুলি সংকাৰ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ড নিদিলেও ৰাজ্য চৰকাৰে হুকিয়াকৈ আধাৰ কাৰ্ড বিতৰণ কৰিব বা প্ৰদান কৰিব ৰাজ্যবাসীক এই আশ্বাস প্ৰদান কৰিছে এতিয়া মমতা বেনাৰ্জীয়ে কি কৈছিল মন্তব্য আছে মন্তব্য আগবঢ়াম কারণ যাদের যাদের নাম কাটা হচ্ছে তাদের আমরা একটা আলাদা কার্ড দেব যাতে তারা কোনো বেনিফিট থেকে বঞ্চিত না হয় হ্যাঁ প্রবলেম হবে ব্যাংক অ্যাকাউন্টের থ্রুতে হয়তো তাদের টাকাটা দেবে না কোথাও একটা আমরা ভিডিও ক্যাম্প বসিয়ে ক্যাম্পে করে দিয়ে দেবো তার পুরো রেকর্ডিং থাকবে ভিডিও থাকবে কিন্তু বেনিফিট তারা পাবেই কোনো গরিব মানুষকে আমি না খেয়ে মরতে দেবো না আমরা একটা পোর্টাল তৈরি করেছি আধার গ্রিভেন্স পোর্টাল of Government of West Bengal will start from tomorrow. Aadhaar grievances portal. যারা বাংলাটা বুঝতে পারছেন না আমি জানাতে চাই আধার সমস্যার পোর্টাল
of Government of West Bengal will start from tomorrow. যাদের কার্ড ডিঅ্যাক্টিভেট করেছে ইমিডিয়েট তারা যেন আমাদের জানায়, কারণ তারা যাতে যে সুবিধাগুলো পাচ্ছিলেন কোন সুবিধা থেকে তারা যাতে বঞ্চিত না হয়, তার নাগরিকত্বের অধিকার থেকে, তার গণতান্ত্রিক অধিকার থেকে, তার অর্থনৈতিক অধিকার থেকে, তার সামাজিক অধিকার থেকে, তার সাংস্কৃতিক অধিকার থেকে, সেটা দেখার কাজ হচ্ছে পশ্চিমবঙ্গ। এটা পশ্চিমবঙ্গ, এটা দিল্লি নয়। আজকে এ ধরনের জিনিস কেন করছেন এই নোংরামিটা? Why they are playing this dirty game? I'm asking the BJP party, do you think it is proper? Do you think it is justice you are giving to the people? You are snatching their democratic right, the beneficiaries' right. We will not allow NRC in Bengal. Please remember, we are ready to give our blood, but we are not going to exclude any individual person. আৰু এনেদৰে মোদী চৰকাৰক প্ৰত্যাহ্বান জনাইছে মমতা বেনাৰ্জীয়ে। আমি এনআৰচি কাৰ্যকৰী হ'বলৈ নিদিওঁ, আমি প্ৰয়োজনত আমাৰ তেজ দিম, কিন্তু তথাপি আমি এনআৰচি কাৰ্যকৰী হ'বলৈ নিদিওঁ বুলি উল্লেখ কৰিছে। আৰু আমি হিতাধিকাৰীক হিতৰ বাবে কাম কৰিছোঁ। মমতা বেনাৰ্জীয়ে তৃণমূল চৰকাৰে এনেদৰে হিতাধিকাৰীক হিতৰ বাবে কাম কৰিছোঁ বুলি উল্লেখ কৰিছে। আৰু হিতাধিকাৰী যিসকল প্ৰাপ্য বা যিসকল হিতাধিকাৰীয়ে প্ৰাপ্য পাবলগীয়া আছে সকলোবিলাক আমি যোগান ধৰিম, দিম, এই কথা উল্লেখ কৰিছে। আৰু যাৰ বাবে আধাৰ কাৰ্ড যদিও কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নাই একাংশ লোকক বা একাংশ নাগৰিকক, আৰু সেইসকল লোকক এতিয়া ৰাজ্য চৰকাৰে সুকীয়াকৈ আধাৰ কাৰ্ড প্ৰদান কৰিব, যাৰ বাবে পশ্চিমবংগ তৃণমূল কংগ্ৰেছ চৰকাৰে লক্ষণীয়ভাৱে আধাৰ গ্ৰিভেন্স পৰ্টেল নামৰ এটা পৰ্টেল খুলিছে। আৰু সেই পৰ্টেলৰ জৰিয়তে যিসকলৰ আধাৰ কাৰ্ড নিষ্ক্ৰিয় হৈছে বা আধাৰ কাৰ্ড লাভ কৰা নাই তেখেতসকলে আবেদন কৰিব পাৰিব আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আধাৰ কাৰ্ড লাভ কৰিব। আৰু যিসমূহ চৰকাৰৰ আঁচনি আছে হিতাধিকাৰীসকল হিতাধিকাৰী হ'ব পাৰিব বুলি ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে। আৰু আগন্তুক এই লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰবাৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক, অৰ্থাৎ বিজেপি চৰকাৰক কটাক্ষ কৰিছে, সমালোচনা কৰিছে, প্ৰত্যাহ্বান জনাইছে মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে কৈছে যে আমি কোনোপধ্যেই পশ্চিমবংগত এনআৰচি হ'বলৈ নিদিওঁ, লাগিলে তেজ দিম, তথাপি আমি এনআৰচি কাৰ্যকৰী হ'বলৈ নিদিওঁ, ডিটেনশ্যন কেম্প হ'বলৈ নিদিওঁ। আমি সুকীয়াকৈ ৰাজ্যবাসীক আধাৰ কাৰ্ড বিতৰণ কৰিম বা প্ৰদান কৰিম, এই আশ্বাস প্ৰদান কৰিছে, যাতে হিতাধিকাৰীসকলে লাভ কৰে সুবিধা, জনসাধাৰণে যাতে নাগৰিকৰ অধিকাৰ সুৰক্ষিত হৈ থাকে, তাৰ বাবে আমি কাম কৰিম বুলি আশ্বাস প্ৰদান কৰিছে। এক প্ৰকাৰে হুংকাৰ দিছে এতিয়া বিৰোধী ৰাজনৈতিক দল তথা বিৰোধী নেত্ৰী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এটা ডাঙৰ খবৰ, সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনালে মমতা বেনাৰ্জীয়ে এক প্ৰকাৰে উল্লেখ কৰিছে যে পশ্চিমবংগত আমি কোনোপধ্যেই এনআৰচি কাৰ্যকৰী হ'বলৈ নিদিওঁ, ডিটেনশ্যন কেম্প হ'বলৈ নিদিওঁ, প্ৰয়োজনত আমি আমাৰ ব্লাড দিম, তেজ দিম, তথাপিও আমি এনআৰচি কাৰ্যকৰী হ'বলৈ নিদিওঁ। পুনৰবাৰ মমতা বেনাৰ্জীয়ে কি কৈছিল, মন্তব্য আছে, মন্তব্য আগবঢ়াম। একটা আলাদা কার্ড দেবো, কাটা হয়েছে, কারণ যাদের যাদের নাম কাটা হচ্ছে তাদের আমরা একটা আলাদা কার্ড দেবো, যাতে তারা কোনো বেনিফিট থেকে বঞ্চিত না হয়। হ্যাঁ, প্রবলেম হবে, ব্যাংক অ্যাকাউন্টের থ্রুতে হয়তো তাদের টাকাটা দেবে না, কোথাও একটা আমরা ভিডিও ক্যাম্প বসিয়ে ক্যাম্পে করে দিয়ে দেবো, তার পুরো রেকর্ডিং থাকবে, ভিডিও থাকবে, কিন্তু বেনিফিট তারা পাবে। কোনো গরিব মানুষকে আমি না খেয়ে মরতে দেবো না। আমরা একটা পোর্টাল তৈরি করেছি, আধার গ্রিভেন্স পোর্টাল of Government of West Bengal will start from tomorrow. আধার গ্রিভেন্সেস পোর্টাল, যারা বাংলাটা বুঝতে পারছেন না আমি জানাতে চাই, আধার সমস্যার পোর্টাল of Government of West Bengal will start from tomorrow. যাদের কার্ড ডিঅ্যাক্টিভেট করেছে ইমিডিয়েট তারা যেন আমাদের জানায়, কারণ তারা যাতে যে সুবিধাগুলো পাচ্ছিলেন কোন সুবিধা থেকে তারা যাতে বঞ্চিত না হয়, তার নাগরিকত্বের অধিকার থেকে, তার গণতান্ত্রিক অধিকার থেকে, তার অর্থনৈতিক অধিকার থেকে, তার সামাজিক অধিকার থেকে, তার সাংস্কৃতিক অধিকার থেকে, সেটা দেখার কাজ হচ্ছে পশ্চিমবঙ্গ। এটা পশ্চিমবঙ্গ, এটা দিল্লি নয়। আজকে এ ধরনের জিনিস কেন করছেন এই নোংরামিটা? Why they are playing this dirty game?
I'm asking the BJP party, do you think it is proper? Do you think it is justice you are giving to the people? You are snatching their democratic right, the beneficiaries' right. We will not allow NRC in Bengal. Please remember, we are ready to give our blood, but we are not going to exclude any individual person from Bengal. কাটা হয়েছে কারণ যাদের যাদের নাম কাটা হচ্ছে তাদের আমরা একটা আলাদা কার্ড দেব, যাতে তারা কোনো বেনিফিট থেকে বঞ্চিত না হয়। হ্যাঁ, প্রবলেম হবে, ব্যাংক অ্যাকাউন্টের থ্রুতে হয়তো তাদের টাকাটা দেবে না। কোথাও একটা আমরা ভিডিও ক্যাম্প বসিয়ে ক্যাম্পে করে দিয়ে দেবো, তার পুরো রেকর্ডিং থাকবে, ভিডিও থাকবে, কিন্তু বেনিফিট তারা পাবেই। কোনো গরিব মানুষকে আমি না খেয়ে মরতে দেবো না। আমরা একটা পোর্টাল তৈরি করেছি, আধার গ্রিভ্যান্স পোর্টাল of Government of West Bengal will start from tomorrow. Aadhaar Government Aadhaar Grievances Portal, যারা বাংলাটা বুঝতে পারছেন না আমি জানাতে চাই, আধার সমস্যার পোর্টাল of Government of West Bengal will start from tomorrow. যাদের কার্ড ডিঅ্যাক্টিভেট করেছে ইমিডিয়েট তারা যেন আমাদের জানায়, কারণ তারা যাতে যে সুবিধাগুলো পাচ্ছিলেন কোন সুবিধা থেকে তারা যাতে বঞ্চিত না হয়, তার নাগরিকত্বের অধিকার থেকে, তার গণতান্ত্রিক অধিকার থেকে, তার অর্থনৈতিক অধিকার থেকে, তার সামাজিক অধিকার থেকে, তার সাংস্কৃতিক অধিকার থেকে, সেটা দেখার কাজ হচ্ছে পশ্চিমবঙ্গ। এটা পশ্চিমবঙ্গ, এটা দিল্লি নয়। আজকে এ ধরনের জিনিস কেন করছেন এই নোংরামিটা? Why they are playing this dirty game? I'm asking the BJP party, do you think it is proper? Do you think it is justice you are giving to the people? You are snatching their democratic right, the beneficiaries' right. We will not allow NRC in Bengal. Please remember, we are ready to give our blood, but we are not going to exclude any individual person from Bengal. কাটা হয়েছে